ড্ৰাগছ আসক্ত যুৱকে ড্ৰাগছ সেৱন কৰোৱাৰ ফলত পুৰণি মতাপুং গাঁৱত এজন বিবাহিত যুৱকৰ মৃত্যুৰ অভিযোগ। মূল অভিযুক্ত গ্ৰেপ্তাৰৰ দাবীত মাকুম বাৰেকুৰি থানাত বাৰেকুৰি ৰাইজৰ প্ৰতিবাদ। জানিব পৰা মতে 18 জুন তাৰিখে পুৰণি মতাপুং গাঁৱৰ ধনজ্যোতি চুতীয়া নামৰ এজন বিবাহিত যুৱকক 3জন যুৱকে অতিমাত্ৰা ড্ৰাগছ সেৱন কৰোৱাই ৰংচঙিত অচেতন অৱস্থাত পথৰ দাঁতিত পেলাই থৈ যোৱা অৱস্থাত উদ্ধাৰ কৰি ডিব্ৰুগড় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত 20 জুন তাৰিখে মৃত্যু সাৱটি লয়। অভিযোগ মতে ধনজ্যোতি চুতীয়াক ড্ৰাগছ আসক্ত কুশল চুতীয়া নামৰ এজন যুৱকে ফুৰিবলৈ যোৱাৰ উদ্দেশ্যত ঘৰৰ পৰা লৈ গৈছিল। কুশল চুতীয়াৰ লগতে আন 2জন যুৱকৰ সৈতে একেলগ হৈ ধনজ্যোতি চুতীয়াক অতিমাত্ৰা ড্ৰাগছ সেৱন কৰোৱাৰ ফলত ৰংচঙিত উক্ত ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে 2জন যুৱকক আটক কৰিছে যদিও ঘটনাৰ মূল অভিযুক্ত কুশল চুতীয়া এতিয়াও পলাতক। সেয়ে আজি ৰাইজে বাৰেকুৰি থানাৰ সন্মুখত বাৰেকুৰি পুলিচ কাম নাই, ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰক, মৃত ধনজ্যোতি চুতীয়াৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জিলা প্ৰশাসনক অতি শীঘ্ৰে ধনজ্যোতি চুতীয়াৰ মৃত্যুৰ উচিত ন্যায় বিচৰাৰ লগতে সেই ঘটনাৰ লগত জড়িত কুশল চুতীয়াক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায়। কুশল চুতীয়াক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত মৃত ধনজ্যোতি চুতীয়াক কণমানি সন্তানটোৰ জিলা প্ৰশাসনে দায়িত্ব গ্ৰহণৰ প্ৰতিশ্ৰুতি দিবলৈ দাবী জনায়। তাৰোপৰি বাৰেকুৰি অঞ্চলত আজিৰ তাৰিখৰ পৰা ড্ৰাগছ নিৰ্মূল নহ'লে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলিও সদৰি কৰে ৰাইজে। যোৱা 18 তাৰিখে আমাৰ পুৰণি মতাপুং গাঁৱৰ এজন যুৱক সুঠাম যুৱক তেখেতে ড্ৰাগছ আসক্ত হৈ আচলতে ৰংচঙিত তেখেতে অভাৰড'জ হৈ তেখেতৰ আজি অৰ্থাৎ যোৱাকালি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তেখেতৰ মৃত্যু ঘটে। সেই সমান্তৰালভাৱে কিন্তু পুলিচ প্ৰশাসনে ড্ৰাগছৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি লোৱা নাই আৰু তাৰ পৰিপ্ৰেক্ষিততে আমাৰ দৰে জকাইচুকীয়া অঞ্চলসমূহতো আজিৰ তাৰিখত আচলতে ড্ৰাগছৰ দৰে ৰমৰমীয়া বেহাসমূহ চলি আছে। আৰু আমি পূৰ্বতে আমি ড্ৰাগছ আসক্ত বা ড্ৰাগছৰ বেপাৰীসকলক আমি ধৰি পুলিচ প্ৰশাসনৰ হাতত চমজাই দিওঁ, কিন্তু পৰৱৰ্তী সময়তে তেখেতলোকে গধূলি সময়তে পুলিচ প্ৰশাসনৰ পৰা তেখেতলোকে মুক্ত হৈ অথচ ৰমৰমীয়া বেহাখন চলাই যাবলৈ সক্ষম হয়। সেই পৰিপ্ৰেক্ষিততে আজি আমাৰ বাৰেকুৰি থানাত আমি যি আমাৰ ধনজ্যোতি চুতীয়াৰ তেখেতৰ মৃত্যু ঘটিলে তেখেতৰ উচিত ন্যায় বিচাৰি আৰু সেই হত্যাকাণ্ডৰ লগত জড়িত যিজন কুশল চুতীয়াক অতি শীঘ্ৰে কৰায়ত্ব কৰক আৰু এই ধনজ্যোতি চুতীয়াৰ যি কণমানি ছোৱালী সেইগৰাকীক আচলতে জিলা প্ৰশাসনে তেখেতৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু তেখেতৰ দায়িত্ব বহন কৰিব লাগিব। যি পৰ্যন্ত এই ধনজ্যোতি চুতীয়াৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে আৰু তেখেতক উচিত শাস্তি প্ৰদান কৰিব নোৱাৰে আৰু জিলা প্ৰশাসনে আমাক এটাই প্ৰতিশ্ৰুতি দিব লাগিব, ধনজ্যোতি চুতীয়াৰ যি কণমানি তেখেতৰ দায়িত্ব বহন কৰিম বুলি প্ৰতিশ্ৰুতি দিব লাগিব। আৰু বাৰেকুৰিৰ পৰা আমাৰ অঞ্চলসমূহৰ পৰা আচলতে আজিৰ তাৰিখৰ পৰা ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত পুলিচ প্ৰশাসনে কিন্তু যেতিয়ালৈকে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে আমাৰ বাৰেকুৰি ৰাইজ জাগ্ৰত হৈ থাকিব আৰু এনেধৰণৰ প্ৰতিবাদ চলি থাকিব। হয়, যিজন কুশল চুতীয়া ধনজ্যোতি চুতীয়াৰ লগত 2জন একেলগে ঘৰৰ পৰা ধনজ্যোতি চুতীয়াক গধূলি সময়ত তেখেতক ঘৰৰ পৰা উঠাই লৈ গৈছিল, তো ফুৰিব যোৱাৰ ক্ষেত্ৰত উঠাই লৈ গৈছিল আৰু উঠাই লৈ যোৱাৰ ক্ষেত্ৰত কুশল চুতীয়াই যিহেতু তেখেতৰ এজন ড্ৰাগছ আসক্ত যুৱক, গতিকে সেই কুশল চুতীয়াৰ লগত গৈ ধনজ্যোতি চুতীয়াই হয়তো কোনোদিন লোৱা নাই আৰু প্ৰথম দিনাই তেখেতে ড্ৰাগছ সেৱন কৰাৰ ফলতে তেখেতৰ এনে অৱস্থা ঘটিবলৈ পালে। সেই গতিকে কুশল চুতীয়াক আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে কুশল চুতীয়াক গ্ৰেপ্তাৰ কৰক, অন্যথা আমাৰ প্ৰতিবাদ জংগী আন্দোলন হিচাপে গঢ়ি তুলিম। ঘটনাটো মানে ৰংচঙিত মানে ড্ৰাগছ খাই পৰি আছে বুলি পিনে মোবাইলত মানে হোৱাটছএপত ফটো দিলে। মোৰ মোবাইলত দিয়া নাই, পঢ়া নাই, কিন্তু বেলেগৰ মোবাইলত আহিলে। আমাৰ হেৰি সিহঁতৰ গাঁৱৰ পৰা মানে গাঁৱৰ মানুহে দিছে আৰু ক'ৰবাত সেই চাহপাত ব্যৱসায়ী মানে সিহঁতে ফেক্টৰীত চাহপাত পেলাই মেলি ঘৰত গুচি যাওঁতে দেখা পালে বোলে। তেতিয়া মানে সিহঁতে ফটককৈ চিনি পাই পিনে মানে ফটো মাৰি পিনে হোৱাটছআপত মানে দি দিলে চবকে। তেতিয়া জনাজাত হ'ল, ঘৰত আমাৰ খবৰ আহিলে। তেতিয়া আমাক মাতিছিলে, কিন্তু আমি কেনেকুৱা বা কি বুলি পিনে আমি যাবলৈ অলপ ভয় হ'ল আৰু যান বাহনো নাছিলে, সেইকাৰণে যোৱা নহ'ল। তাৰপিছত অলপ দেৰি পিছত মানে পুলিচে পাই মেলি তিনিচুকীয়া প্ৰথম ডিগবৈ থানাত নিলে।
নি মেলি মানে তিনিচুকীয়া চিভিললৈ মানে পঠাই দিলে। তাৰপিছত চিভিলত নোৱাৰোঁ বুলি কোৱাৰ কাৰণে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ পঠাই দিলে। সেইটো আৰু যেতিয়া ওলাই গৈছে তেতিয়া মই নিজেই দেখিছোঁ, মোৰ নিজৰ চকু আগৰ পৰা মানে ওলাই গৈছে। পালচাৰ বাইক এখনত মানে 3জন ল'ৰা আহি 2জন সেইফালে গুচি গ'ল আৰু এজন মানে বাইকখন লৈ মানে এফালে গুচি গ'ল। আৰু অলপ দেৰি পিছত মানে সিহঁতৰ ঘটনাটো হৈছে। আৰু সেই ল'ৰাটো যি 3জন ল'ৰা গৈছিলে তাৰে এজন যিজন ল'ৰা মানে মৃত্যু হ'ল, তাৰ ঘৰত বহি মানে মোবাইলত ফোন কথা পাতি আছিল। অলপ দেৰি পিছতে আকৌ তাৰ মোবাইলত ফোন অহাৰ কাৰণে সিও মানে গুচি গ'ল। পিছত গম পাইছোঁ যে ল'ৰাটো মানে সিহঁতৰ গাঁৱৰ মানুহে কৈছে ল'ৰাটো আনিবলৈ লৈছিলোঁ বুলি কৈছে, কিন্তু আনিবলৈতো লোৱা হ'লেতো ল'ৰাকেইজনে আকৌ ঘৰত আহি খবৰটো দিলেহিহেঁতেন ন। খবৰটো দিয়াহি নাই, সিহঁতে সেইটোৱে ভুল কৰিছে। সিহঁতে কিজানি কমপ্লেইন আমি সেইটোৱে ল'ৰাজন মানে কুশল চুতীয়া বোলা ল'ৰাজনক ধৰি আনিব লাগে আৰু তাৰ লগৰ যিকেইজন আছে সিহঁতকো মানে শাস্তি দিব লাগে, ফাঁচি দিব লাগে। তাৰ লগত যিমান যি জড়িত আছে ড্ৰাগছ ব্যৱসায়ী বুলি জনা গৈছে, সিহঁতক মানে ফাঁচি দিব লাগে আৰু ল'ৰাজনৰ মানে ন্যায় পাব লাগে। সেইটোৱে আৰু দাবী জনালোঁ। আৰু আছে তাক কোনে খুৱাব, সেইটো ব্যৱস্থা ল'ব লাগে। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।